বিলাসীপাড়াৰ নায়াৰ আলগা উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ত একাংশ জনপ্ৰতিনিধিৰ দপদপনি। এগৰাকী চৰকাৰী বিষয়া কাৰ্যালয়খনৰ ভিতৰত ভাবুকি প্ৰধান জিলা পৰিষদৰ সদস্যৰ মহামায়া জিলা পৰিষদৰ সদস্য সফুৰা খাতুন সহ ভেৰুনীয়া গুণ্ডা বাহিনীৰ লগত লৈ কাৰ্যালয়ত সোমাই পঞ্চায়ত সচিবৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ ফাইল কাঢ়ি লৈ অশ্লীল ভাষাৰে গালি গালাজ কৰে। সচিবগৰাকীৰ মানত থকা গুৰুত্বপূৰ্ণ নথিপত্ৰ কাঢ়ি লৈ সচিবগৰাকীৰ মোনাত থকা গুৰুত্বপূৰ্ণ নথিপত্ৰ কাঢ়ি লৈ চিঙি লণ্ডভণ্ড কৰি পেলায়। এয়া চাওক পঞ্চায়ত সচিবৰ পৰা মোনা কাঢ়ি লৈ নিজৰ হাতত ৰাখিছে সদস্যগৰাকীয়ে। ঘটনাৰ সন্দৰ্ভত কাজিয়াকাটা গাঁও পঞ্চায়তৰ সচিবগৰাকীয়ে নিজকে ৰক্ষা কৰিবলৈ জিলা পৰিষদৰ সদস্যসহ কেইবাজনো ভেৰুনীয়া গুণ্ডাৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত বিলাসীপাৰা আৰক্ষী আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয়। সমগ্ৰ ঘটনাই বিভিন্ন দল সংগঠনৰ তথা সচেতন মহলে ধিক্কাৰ দিয়াৰ লগতে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰি দাবী উত্থাপন কৰে। যে ধুবুৰী জিলাৰ আপোনাৰ নায়াৰগাঁও উন্নয়ন খণ্ডত যে একেবাৰে দুৰ্নীতিপৰায়ণ হৈ আছে সেইটো আমি আগৰে পৰা অভিযোগ উত্থাপন কৰি আহিছিলো, কিন্তু দুৰ্নীতিৰ এক ৰম্যভূমিত পৰিণত হৈছে আৰু তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ আমি মানে কোনো পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাছিলো। উন্নয়ন খণ্ড কাৰ্যালয়ৰ কাম কাজৰ ক্ষেত্ৰত হয়তো মিল নথকাৰ কাৰণে বা বিভাগীয় কৰ্তৃপক্ষই কমিশ্যন নোপোৱাৰ কাৰণে সেই নায়াৰগাঁৱৰ কাৰ্যালয়ত আহি আটানি কাৰ্যালয়ৰ বিষয়া বা প্ৰতিনিধিসকলে নায়াৰগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ত আহি যিনে ধৰণে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, ইয়াৰ এক দুৰ্ভাগ্যজনক। আমি ধুবুৰী জিলা আয়ুক্ত মহোদয়ক দাবী উত্থাপন কৰিছো যে আচলতে এই কাৰ্যালয়সমূহত আচলতে যে দুৰ্নীতিপৰায়ণ হৈ আছে এইটো কিন্তু স্পষ্টকৈ বুজা গৈছে। গতিকে তেওঁলোকৰ যি এনজেনৰেগাৰ নামত কাজিয়া, এই কাজিয়াৰ কাৰণে আচলতে সমাজত কিন্তু প্ৰভাৱ পৰিব। গতিকে আমি দাবী উত্থাপন কৰিছো যে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী স্পষ্ট যে তেওঁলোকৰ ওপৰত তদন্ত কৰা হওক। জিলা পৰিষদৰ সদস্যৰ পৰা আৰম্ভ কৰি সভাপতিৰ হাজবেণ্ড তেওঁলোকে কেনেকে উন্নয়ন খণ্ডৰ পৰা আহি বেলেগ উন্নয়ন খণ্ডত আহি এই ঘটনা সংঘটিত কৰিলে, ইয়াৰ ওপৰত নায়াৰগাঁও উন্নয়ন খণ্ডৰ যিগৰাকী খণ্ড উন্নয়ন বিষয়া তেখেতৰ ওপৰতো ইনকুৱাৰী কৰিব লাগে, কাৰণ তেখেতে কাৰ্যালয়ত অনুপস্থিত থকাৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হবলৈ পাইছে।